Welcome to Ranjita's videos. More তৃতীয় শ্ৰেণীৰ ছাত্ৰ ছাত্ৰী আজি তোমালোকৰ ভিডিঅ' হ'ব তোমালোকৰ আমাৰ গণিত কিতাপৰ পাঠ ৮ হৰণ পাঠত দিয়া আটাইবোৰ প্ৰশ্নৰ উত্তৰবোৰ আলোচনা কৰিম। তোমালোকে যদি মোৰ চেনেলত নতুনকৈ আহিছা চেনেল ছাবস্ক্ৰাইব কৰি থৈ দিবা নতুন নতুন ভিডিঅ' নটিফিকেশ্যন পোন প্ৰথমতে পাবা। ছাবস্ক্ৰাইব কৰা সবকে মোৰ ফালৰ পৰা ধন্যবাদ। মৰমৰ ছাত্ৰ ছাত্ৰী আমাক ইয়াত দিয়া হৈছে ইয়াত দিয়া ক্ৰিয়াকলাপত দিয়া মই তোমালোকক প্ৰশ্নৰ উত্তৰ মই বুজাই দিম, ঠিক আছে। বাকীখিনি তোমালোকে নিজে পঢ়িব পাৰিবা। পিঠা ৬খন জ্যোতি আৰু ৰিহানৰ মাজত সমানে ভগাই দিলে প্ৰতি গৰাকীয়ে ৩খনকৈ পিঠা খাবলৈ পাব। নিভাই পিঠা ভগাই থকা সময়তে ৰাজু আহি তেওঁলোকৰ লগ লাগিল। নিভাই সেই পিঠা ৬খনকে ৩ গৰাকীৰ মাজত ভগাই দিবলৈ ৩খন থালত সমানে থলে। মানে ৬খন পিঠা ৩খন থালত সমানকৈ থলে, মানে কেইখনকৈ থলে? ২খনকৈ। চোৱা ছবিত দিয়াই হৈছে। এতিয়া ৩খন থালৰ প্ৰতিখনতে ২খনকৈ পিঠা থাকিব। কেইখনকৈ থাকিব? ২খনকৈ। ধুনীয়াকৈ আমাক ছবিত দিয়া হৈছে। এতিয়া আমি আলোচনা কৰিম। এইবাৰ মাকে নিতুলক লাড়ুবোৰ থালত সজাই থবলৈ ক'লে। নিতুলে ১৮টা লাড়ু ২খন থালত সমানে থলে। প্ৰতিখনত কিমানটাকৈ লাড়ু থাকিব চোৱাচোন। ছবিত দিয়া হৈছে ইয়াত ৯টা লাড়ু আছে আৰু ইয়াত ৯টা, মানে দুভাগ কৰোঁতে ১৮টা। দুটা আমি যদি যোগ কৰি দিওঁ ১৮টা, ঠিক আছে। অথবা ২য়ে যদি ১৮ক হৰণ কৰোঁ ৯ বাৰ যাব আৰু ২ পূৰণ ৯ অথবা ৯ পূৰণ ২ কৰিলেও ১৮। আমি হৰণ অংক যেতিয়া কৰিব যাওঁ তেতিয়া আমাক যোগ বিয়োগ আৰু পূৰণ গোটেই জানিব লাগিব, ঠিক আছে। তেতিয়াহে আমি হৰণ কৰিব পাৰিম। এতিয়া চোৱা ২খন থালৰ প্ৰতিখনতে ৯টাকৈ লাড়ু থাকিব। আমাকে ছবি দিয়াই হৈছে যিহেতু আমি গম পালোঁ, ঠিক আছে। যদি নিতুলে লাড়ু কেইটা ৩খন থালত সমানে থ'ব বিচাৰে তেন্তে প্ৰতিখনত কিমানটাকৈ থাকিব ভগাই চোৱাচোন। এতিয়া কি দিয়া হৈছে, যদি নিতুলে লাড়ু কেইটা ৩খন থালত সমানে থ'ব বিচাৰে, মানে লাড়ু কেইটা আছে ১৮টা। এতিয়া আমাক থাল কেইটা দিয়া হৈছে ৩খন, ঠিক আছে। আগতে দিয়া হৈছিলে ২খন আৰু ছবিও দিয়া হৈছিলে, ইয়াত কিন্তু লাড়ুৰ ছবি দিয়া হোৱা নাই। এতিয়া আমি চাম, কি চাম, তেন্তে প্ৰতিখনত কিমানটাকৈ থাকিব ভগাই চোৱাচোন। প্ৰতিখনত কিমানটাকৈ থাকিব? ৩খন থালৰ প্ৰতিখনতে ৬টাকৈ লাড়ু থাকিব। আমি ৬ কেনেকৈ পালোঁ? ৬ আমি কেনেকৈ পালোঁ? ১৮ক যদি আমি ৩ৰে হৰণ কৰোঁ, ১৮টা লাড়ু আছে হয়নে? ১৮ক ভাগ কৰিব লাগিব। কেই ভাগ কৰিব লাগিব? ৩ ভাগ। ৩য়ে যদি ১৮ক হৰণ কৰোঁ তেতিয়া আমি কিমান পাওঁ? ৬ পাওঁ। অথবা ৬ পূৰণ ৩ কৰিলেও আমি ১৮ পাম। এতিয়া চোৱা ১৮টা লাড়ু ৬খন থালত সমানে থলে প্ৰতিখনতে ৩টাকৈ লাড়ু থাকিব। মানে ১৮টা লাড়ু, আকৌ লাড়ু কেইটা দিয়া হৈছে? ১৮টা। ৬খন কি দিয়া হৈছে? থাল দিয়া হৈছে। ইয়াত ৩খন থাল ৬খন থাল। তেতিয়া কি হ'ব? ইয়াত ৩খন থালত এটা থালত যদি ৬টাকৈ পৰিছিলে তেনেহ'লে থাল বাঢ়িব, কেইটাকৈ পৰিব? ৩টাকৈ পৰিব। আকৌ ১৮টা লাড়ু ৯খন থালত সমানে থলে প্ৰতিখনতেই কিমানটাকৈ লাড়ু পৰিব? ২টাকৈ পৰিব। এতিয়া চোৱা ১৮টা লাড়ু ৬খন থালত সমানে থলে প্ৰতিখনতে ৩টাকৈ লাড়ু থাকিব। মানে ৬য়ে যদি আমি ১৮ক হৰণ কৰোঁ তেতিয়া আমি কি পাম? ৩ পাম। ৬ পূৰণ ৩ কৰিলে কিমান পাম? ১৮ পাম, ঠিক আছে। আকৌ ১৮টা লাড়ু ৯খন থালত সমানে থলে ৯য়ে ১৮ক যদি আমি হৰণ কৰোঁ ২ পাম। ৯ পূৰণ ২ কৰিলেও আমি ১৮ পাম, ঠিক আছে। নিতুলে মাকৰ পৰা ১১খন পিঠা আনিলে। নিতুলে ৪খন থালত আটাইকেইখন পিঠা সমানে থ'ব বিচাৰিলে। নিতুলে পিঠা কেইখন থাল ৪খনত সমানে থ'ব পাৰিবনে? কেইখন আনিছে? ১১খন আনিছে। ১১খনত এতিয়া সমানে থলে এটাত ৩টা থলে আৰু এটাত ৩টা ৬টা গুচি গ'ল আৰু এটাত ৩টা ৯টা গুচি গ'ল। ইয়াত মাত্ৰ কেইটা থাকিল? ২টা থাকিল। মানে ৩টা থাকিলতো, ইয়াত এটা কম থাকিল। তেতিয়াহে কি কৰিব? ৪খন থালত ভগাব পাৰিব। যদি নোৱাৰে বুলি কৈছে, নোৱাৰে যিহেতু, কিয়নো ৩ দিলেতো ১২ হৈ যাব হয়নে? ৩ দিলে কেইখন পিঠা লাগিব? ১২খন পিঠা লাগিব। এতিয়া নিতুলে মাকৰ পৰা ১১খন আনিছে, তেতিয়া কি কৰিছে? নিতুলে এটা থালত এটা কম দিছে।
যদি নোৱাৰে মানে নোৱাৰে আৰু কেইখন পিঠা আনিলে আৰু কেইখন পিঠা আনিব 12খন হ'বলৈ হ'লে আৰু কেইখন আনিব এখন পিঠা আনিলে 4খন থালত সমান থব পাৰিব আৰু নিতুলে এখন পিঠা আনিলে 4খন থালত সমানে থব পাৰিব তেতিয়া কেইখন হ'ব মুঠ 12খন ইয়াত আমাক দিয়া হৈছে 11খন এতিয়া আমি আলোচনা কৰিম তলত দিয়া বস্তুসমূহ নিৰ্দেশ অনুসৰি গোট খাজি গোটৰ সংখ্যা খালি ঘৰত লিখো আহা ইয়াত চোৱা মুঠ সংখ্যা প্ৰতিটো গোটত থাকিব গোট হ'ব ইয়াত মুঠ সংখ্যা 16 দিয়া হৈছে প্ৰতিটো গোটত থাকিব 2 চোৱা 2 2 2 2 2 2 2 2 এতিয়া গোট হ'ব এটা দুটা তিনিটা চাৰিটা পাঁচটা ছয়টা 7টা 8টা এটা গোট হ'ব 8টা ইয়াত মুঠ সংখ্যা আছে 12 হলে প্ৰতিটো গোটত থাকিব 12 হলে ইয়াত 4 ইয়াত 4 মানে তিনিটা গোট হ'ব ঠিক আছে ইয়াত মুঠ সংখ্যা আছে 20ক প্ৰতিটো গোটত থাকিব 20ত থাকিলে চোৱা ইয়া 5টাকৈ থাকিব 1 2 3 4 5 এটা গোট দুটা গোট তিনিটা গোট চাৰিটা গোট ঠিক আছে ইয়াত 4টা গোট হ'ব ইয়াত কেইটা দিয়া হৈছে 20টা দিয়া হৈছে এতিয়া 20টাক আমি কেইটা গোট কৰিম 10টা প্ৰতিটো গোটত 10টা থাকিব ইয়াত মুঠ সংখ্যা 20 আৰু প্ৰতিটো গোটত থাকিব 10 তেনেহলে কেইটা হ'ব গোট হ'ব 10 হলে দুটা হ'ব ইয়াত চোৱা ইয়াত এটা দুটা তিনিটা চাৰিটা পাঁচটা ছয়টা সাতটা আঠটা নটা 10টা ঠিক আছে দুটা দুটাকে ধৰিছো দে ইয়াত চোৱা এতিয়া মই বুজাই দি আছো 8ৰ লগত 2 পূৰণ কৰিলে 16 পাবা 3 লগত 4 পূৰণ কৰিলে 12 পাবা 4 লগত 5 পূৰণ কৰিলে 20 পাবা 2 লগত 10 পূৰণ কৰিলে 20 পাবা ঠিক আছে পূৰণ নেউতা লাগিবই মুখস্থ এতিয়া চোৱা চিন্তা কৰি কোৱা 25টা মাৰ্বলৰ পৰা 5টাকৈ মাৰ্বল লৈ গোট গঠন কৰিলে কেইটা গোট গঠন হ'ব 25টা মাৰ্বল ঠিক আছে কেইটা মাৰ্বল 25টা মাৰ্বল ইয়াত 25টা বুলি ধৰি লোৱা ইয়াত ঠিক আছে 5টাকৈ মাৰ্বল লৈ ইয়াত তোমালোকে 5টা যে ফুল কৰিছিলা ফুলত ঠিক তেনেদৰে ইয়াত 5টাকৈ গোট গঠন কৰিলে কেইটা গোট গঠন হ'ব 5টা গোট গঠন হ'ব কিয়নো 5 পূৰণ 5 কৰিলে 25 হ'ব ঠিক আছে প্ৰতিটো গোটত 6ডালকৈ পেন্সিল লৈ মুঠ 6টা গোট গঠন কৰিবলৈ কেইডাল পেন্সিল লাগিব মানে ইয়াত 5ৰ গোট পৰিছিলো হয়নে ইয়াত এতিয়া কেইটা কোৱা আছে 6টা প্ৰতিটো গোটত যদি 6ডালকৈ পেন্সিল ইয়াত ধৰা 5 আছে ইয়াত 6 ধৰিবা ঠিক আছে গোট তেনেহলে গোট গঠন কৰিবলৈ কেইডাল পেন্সিল লাগিব ইয়াত কেইডাল লাগিব 36ডাল পেন্সিল লাগিব কিয়নো 6টা গোট বুলি কোৱা হৈছে 6 পূৰণ 6 36ডাল ঠিক আছে ইয়াত নিতুলে সকলোৰে মাজত তেলপিঠা ভগালে 18খন তেলপিঠা কেইখন 18খন 6 গৰাকীৰ মাজত সমানে কেনেদৰে ভগালে চাও আহা প্ৰথমে 6 গৰাকীৰ প্ৰতি গৰাকীক এখনকৈ পিঠা দিব ইয়াত চোৱা প্ৰথমকৈ 6 গৰাকীক প্ৰতি গৰাকীক এখনকৈ পিঠা দিব ইয়াত চোৱা 24 চোৱা মুঠ পিঠাৰ সংখ্যা 18 প্ৰথমবাৰত ভগোৱা পিঠাৰ সংখ্যা 6 মানে প্ৰথমবাৰ 6 মানে এতিয়া কি হ'ব 18 পৰা 6 বিয়োগ কৰিব লাগিব 12 হ'ব ঠিক আছে দ্বিতীয়বাৰত 6 গৰাকীক প্ৰতি গৰাকীক আৰু এখনকৈ পিঠা দিব দ্বিতীয়বাৰত কি কৰিব 12খন পিঠা আছিলে হয়নে ইয়াত বিয়োগফল 12 তাৰপিছত আকৌ কিমানখনকে দিব 6 এতিয়া চোৱা 6 ঠিক আছে 6 তাৰপিছত 12 পৰা 6 বিয়োগ কৰিলো 6 পালো প্ৰথমবাৰ 6 বিয়োগ কৰিলো 18 পৰা 12 পালো দ্বিতীয়বাৰ আকৌ 6 বিয়োগ কৰিলো 12 পৰা 6 পালো কিয়নো আমাক দিয়া হৈছে প্ৰথমে 6 গৰাকীক মানে প্ৰতি 6 গৰাকীক দিয়া ভগাইছিল তো সেইকাৰণে 6 সবতে থাকিব এতিয়া চোৱা তৃতীয়বাৰত প্ৰতি গৰাকীক আৰু এখনকৈ পিঠা দিব তৃতীয়বাৰত আকৌ কিমানকে দিব এখনকে দিব ঠিক আছে এতিয়া চোৱা তিনিবাৰ 6 পৰা 6 বিয়োগ কৰিলো 0 ঠিক আছে ভগাবলৈ ৰৈ যোৱা পিঠাৰ সংখ্যা 0 এতিয়া 18টা পিঠা নিতুলে 18টাই ভগালে ঠিক আছে ভাগত কেইটা পৰিল মোৰ কেইটা পৰিল 3টা ঠিক আছে কেইটা পৰিল 3টা পৰিল মই যে আগতে তোমালোকক বুজাই দিছিলো 6 পূৰণ 3 18 হয়নে 6 যদি 18 হৰণ কৰো 3 উত্তৰ 3 তৃতীয়বাৰ ভগোৱাৰ পাছত এখনো পিঠা ৰৈ যোৱা নাই আৰু প্ৰতি গৰাকীৰ ভাগত 3খনকৈ পিঠা পৰিব গতিকে 18খন পিঠা 6 গৰাকীৰ মাজত সমানে ভগালে 3বাৰ ভগাব লগা হল অৰ্থাৎ গাইপতি 3খনকৈ দিব লাগিব গতিকে 6 হৰণ 18 3
বুজি পাইছা 6 18 হৰণ কৰিলে আমি 3 পাম নিতুলে ভগোৱাৰ নিচিনাকৈ 18খন পিঠা 9 গৰাকীৰ মাজত সমানে ভগোৱা প্ৰতি গৰাকীয়ে কেইখন পিঠা পাব 18খন পিঠা এতিয়া তোমালোকে 9 গৰাকীক ভগাব লাগিব ঠিক আছে 9 এ 18 হৰণ কৰিলে কি হ'ব 2 হ'ব আৰু 9 পূৰণ 2 কৰিলে 18 হ'ব ঠিক আছে যদি তোমালোকে ভগাব পাৰা এনেকৈ নিয়ম মতে ভগাব পাৰিবা ঠিক আছে আমাক সঠিক হৰণ কৰি দেখুৱাই দিয়া নাই কিতাপত যদি তোমালোকৰ পুৰণে এটা মুখস্থ আছে 9 পূৰণ 2 18 9 18 হৰণ কৰিলে 2 ঠিক আছে ইয়াত 18খন পিঠাটো 9 গৰাকীক মানে আমি 18টো আমি ধৰিব লাগিব পিঠা আৰু 9 মানে আমি কেই গৰাকীক ভগাব লাগিব 9 আমি 9 দি 18 হৰণ কৰিলো 2 পালো এতিয়া আমি আলোচনা কৰিম বিয়োগফল শূন্য নোপোৱালৈকে একেটা সংখ্যাই বাৰে বাৰে বিয়োগ কৰো আহা বিয়োগফল আমি কিমান পাব লাগিব শূন্য নোপোৱালৈকে আমি একেটা সংখ্যাকে আমি বিয়োগ কৰো ধৰা হল 5 5 5 5 একেটা সংখ্যা হয়নে 20 ৰ পৰা 5 গলে 15 15 ৰ পৰা 5 গলে 10 10 ৰ পৰা 5 গলে 5 5 ৰ পৰা 5 গলে শূন্য বিয়োগফল শূন্য পাবলৈ 20 ৰ পৰা মানে 20 ৰ পৰা 5 5 চাৰিবাৰ কেইবাৰ কৰিলো এবাৰ দুবাৰ তিনিবাৰ চাৰিবাৰ বিয়োগ কৰিব লাগিব গতিকে 20ক 5 ৰে হৰণ কৰিলে 4 ঠিক আছে এতিয়া নিজে কৰিবলৈ দিয়া হৈছে ক 24 দিয়া হৈছে বিয়োগ 8 হলে 16 পাম ঠিক আছে আকৌ 16 ইয়াত লৈ গলো বিয়োগ 8 ঠিক আছে আকৌ আমি 8 ইয়াত লৈ গলো পালো কিমান শূন্য একেটা সংখ্যাকে কোৱা হৈছে তো একেটা সংখ্যা কি 8 ঠিক আছে এতিয়া সব বিয়োগফল শূন্য পাবলৈ 24 ৰ পৰা 8 বাৰ বিয়োগ কৰিব লাগিব গতিকে 24 হৰণ 8 কেইবাৰ বিয়োগ কৰিব লাগিব 8 তিনিবাৰ কেইবাৰ এবাৰ দুবাৰ তিনিবাৰ ইয়াত 3 লিখিবা দে 8 ৰে যদি 24ক হৰণ কৰো উত্তৰ আমি 3 পাম 8 3 গুণ 24 পূৰণ কৰিলে ঠিক আছে ইয়াত দিয়া হৈছে হদ দিয়া হৈছে 28 বিয়োগ 7 21 21 ৰ পৰা 7 গলে 14 14 ৰ পৰা 7 গলে 7 7 ৰ পৰা 7 গলে 0 মানে বিয়োগফল শূন্য পাবলৈ 28 ৰ পৰা 7 কেইবাৰ বিয়োগ কৰিলো 4 বাৰ এবাৰ দুবাৰ তিনিবাৰ 4 বাৰ বিয়োগ কৰিব লাগিব গতিকে 28ক যদি 7 ৰে হৰণ কৰো আমি কি পাম 4 পাম 7 4 গুণ 28 এতিয়া আমাক দিয়া হৈছে বাৰে বাৰে বিয়োগ কৰি হৰণ কৰো আমাক ইয়াত বুজাই দিয়া হৈছে বাৰে বাৰে বিয়োগ কৰি হৰণ কৰিবলৈ দিয়া হৈছে 2 এ যদি 10 হৰণ কৰো আমি উত্তৰ কিমান পাম 5 পাম আমাক ইয়াত সঠিক হৰণ কৰি দেখাই দিয়া হোৱা নাই আমাক এনে ধৰণে দিয়া হৈছে ঠিক আছে মই তোমালোকক এইটো বুজাই দিম 12 হৰণ 3 মানে 3 এ এতিয়া 12ক হৰণ কৰিব লাগিব কিমান পাম আমি উত্তৰ 4 পাম 4 কেনেকৈ পাম এইটো নিয়মত মই দেখাই দি আছো 12 পৰা 3 বিয়োগ কৰিলো প্ৰথমবাৰ 9 পালো ঠিক আছে দ্বিতীয়বাৰ 9 পৰা 3 বিয়োগ কৰিলো 6 পালো তৃতীয়বাৰ 6 পৰা 3 বিয়োগ কৰিলো 3 পালো চতুৰ্থবাৰ 3 পৰা 3 বিয়োগ কৰিলো 0 পালো তাৰ মানে আমি 4 বাৰ কেইবাৰ কৰিলো এবাৰ দুবাৰ তিনিবাৰ 4 বাৰ 3 বিয়োগ কৰি আমি কি পালো উত্তৰ 4 পালো ঠিক আছে অৰ্থাৎ 3 এ 12ক হৰণ কৰিলে 4 4 3 গুণ 12 এতিয়া সব 15 হৰণ 5 এতিয়া আমি কিমান বাৰ কৰিব লাগিব 3 বাৰ কৰিব লাগিব মানে 5 এ যদি 15ক হৰণ কৰো 3 বাৰ যাব 5 3 গুণ 15 ইয়াত চোৱা 15 ৰ পৰা 5 প্ৰথমবাৰ বিয়োগ কৰিলো 10 পালো দ্বিতীয়বাৰ 10 ৰ পৰা 5 বিয়োগ কৰিলো 5 পালো তৃতীয়বাৰ আকৌ 5 ৰ পৰা 5 বিয়োগ কৰিলো 0 পালো মানে কেইবাৰ 3 বাৰ 5 3 গুণ 15 5 এ 15ক হৰণ কৰোতে উত্তৰ পালো 3 এতিয়া আমি আলোচনা কৰিম নিজে কৰো আহা তোমালোকক কৰিব দিয়া হৈছে 10ডাল পেন্সিল 5 জনৰ মাজত সমানে ভগাই দিলে গায়পতি কেইডালকৈ পাব মানে কেইডালকৈ পাব দুডালকৈ পাব এতিয়া আমি কেনেকৈ অংক কৰিম মই তোমালোকক বুজাই দি আছো এতিয়া চোৱা 10 হৰণ 5 লিখিলো আগৰ নিয়মৰ দৰে এতিয়া চোৱা 10 ৰ পৰা 5 বিয়োগ কৰিলো প্ৰথমবাৰ 5 পালো দ্বিতীয়বাৰ আকৌ 5 বিয়োগ কৰিলো 0 পালো এতিয়া 5 এ যদি 10ক হৰণ কৰিলো কিমান পাম 2 পাম মানে দুবাৰ কেইবাৰ কৰিলো বিয়োগ 5ক দুবাৰ কৰিলো ঠিক আছে উত্তৰ হ'ব 2 ইয়াত তোমালোকে লিখিবা দুডাল ঠিক আছে তোমালোকে যদি হৰণ কৰিব জানা আগৰ পৰাই তেনেহলে 5 এ যদি 10ক হৰণ কৰা 2 পাবা 5 পূৰণ 2 কৰিলেও 10 পাবা এতিয়া 4 জনৰ মাজত 16টা মাৰ্বল সমানে ভগাই দিলে গায়পতি কেইটাকৈ পাব মানে এতিয়া আমি এইটো কৰি চাম ঠিক আছে
16 হৰণ 4 এতিয়া মই 4 উত্তৰ কেনেকৈ পালোঁ বুজাই দিম 16 পৰা প্ৰথমতে 4 বিয়োগ কৰিলোঁ 12 12 পৰা 4 বিয়োগ কৰিলোঁ পালোঁ 8 8 পৰা 4 বিয়োগ কৰিলোঁ পালোঁ 4 আৰু চতুৰ্থ বাৰত 4য়ে বিয়োগ কৰিলোঁ পালোঁ 0 তাৰমানে 4 বাৰ 4 4 গুণ 16 ঠিক আছে তোমালোকক যদি এনেকৈ হৰণ কৰিব দিয়া থাকে নহয় ইয়াত হৰণ দিয়া থাকে তোমালোকে এনেকৈও কৰিব পাৰা বাৰে বাৰে যি সংখ্যাৰে হৰণ কৰিব দিয়ে সেই সংখ্যাৰে বিয়োগ কৰিবা ঠিক আছে ধৰা হ'ল ইয়াত এনেকৈ দিয়া হৈছেতো 16 হৰণ 4 তোমালোকে ইয়াত আনি কি কৰিবা 16 পৰা প্ৰথমতে 4 বিয়োগ কৰিবা যিমান বিয়োগ ফল পাবা সেই 4কে বিয়োগ কৰিবা আৰু যিমান বিয়োগ ফল পাবা সেই 4কে বিয়োগ কৰিবা যদি শেষত যেতিয়ালৈকে শূন্য নোপোৱা সেই নোপোৱালৈকে তোমালোকে কৰিবা শেষ নোহোৱালৈকে আৰু যিমান বাৰ 4 বিয়োগ কৰা সিমান বাৰ বঢ়াই যাবা সেই সংখ্যাই হ'ব উত্তৰ ঠিক আছে এতিয়া চোৱা 30টা লিচু 6 জনৰ মাজত সমানে ভগাই দিলে গাইপতি কেইটাকৈ পাব 5টাকৈ কিয়নো এতিয়া আমি চাম আগৰ দৰে 30 হৰণ 6 মানে অলপ আগত বুজালো যে 30ৰ পৰা 6 বিয়োগ কৰিলো পালো 24 প্ৰথমবাৰ দ্বিতীয়বাৰত আকৌ 6 বিয়োগ কৰিলো 24ৰ পৰা পালো 18 18ৰ পৰা 6 বিয়োগ কৰিলো পালো 12 12ৰ পৰা 6 বিয়োগ কৰিলো পালো 6 6ৰ পৰা 6 বিয়োগ কৰিলো পালো 0 মানে 0 নোপোৱালৈকে কৰিলো আমি কেইবাৰ কৰিলো 6 বিয়োগ 5 বাৰ এবাৰ দুইবাৰ তিনিবাৰ চাৰিবাৰ 5 বাৰ মানে 6 5 গুণ 30 ঠিক আছে 6 5 গুণ 30 উত্তৰ হ'ব 5 উত্তৰত তোমালোকে কি লিখিব লাগিব ইয়াতে 5টা জানো আহা ইয়াত তোমালোকে নিজে পঢ়ি ল'বা ঠিক আছে এতিয়া ইয়াত চোৱা শনিবৰীয়া চৰা কুশলকোঁৱৰ প্ৰাথমিক বিদ্যালয়ৰ 12গৰাকী শিক্ষাৰ্থী বাগিচাত পাচলি আৰু ফুলৰ পুলি ৰোৱাৰ বাবে আগ্ৰহী তেওঁলোকে সমানে দুটা দলত ভাগ হোৱাৰ সিদ্ধান্ত ল'লে প্ৰতিটো দলত কেইগৰাকীকৈ শিক্ষাৰ্থী থাকিব চাওঁ আহা 12ক যদি 2ৰে হৰণ কৰোঁ আমি 6 পাম তোমালোকে অলপ আগত দেখাই দিয়া নিয়মতেও কৰিব পাৰা অৰ্থাৎ 2য়ে 12ক হৰণ কৰিব পাৰা 6 দুগুণ 12 ঠিক চোৱা ভাবি কোৱা 12গৰাকী শিক্ষাৰ্থীক আৰু কেনেধৰণে দলত ভাগ কৰিব পাৰি যাতে প্ৰতিটো দলত সমান সংখ্যক শিক্ষাৰ্থী থাকে শিক্ষকে এটা দলত 30টা বেঙেনাৰ পুলি আৰু আনটো দলত 35টা নাৰ্জী ফুলৰ পুলি শাৰী শাৰীকৈ ৰোৱাৰ দায়িত্ব দিলে দুয়োটা দলে কেনেধৰণে পুলিবোৰ ৰুলে চাওঁ আহা ইয়াত চোৱা 30টা বেঙেনাৰ পুলি প্ৰতি শাৰীত 5টাকৈ ৰুলে কেইটা শাৰীৰ প্ৰয়োজন হ'ল 6টা কেইটা শাৰীৰ প্ৰয়োজন হ'ল 6টা শাৰীৰ প্ৰয়োজন হ'ল কিয়নো তোমালোকে 5ৰে যদি 30ক হৰণ কৰা 6 পাবা ঠিক আছে 5 6 গুণ 30 এইটো মই এনেকৈ বুজাই দিলোঁ কিয়নো আগতে মই তোমালোকক বুজাই থৈ আহিছোঁ ইয়াত চোৱা 35টা নাৰ্জী ফুলৰ পুলি প্ৰতি শাৰীত 5টাকৈ ৰুলে কেইটা শাৰীৰ প্ৰয়োজন হ'ল 7টা মানে 5এ যদি 35ক হৰণ কৰোঁ উত্তৰ 7 পাম আৰু 5 আৰু 7 যদি পূৰণ কৰোঁ 7 5 গুণ 35 আৰু যদি সেই নিয়ম মতে কৰিম তোমালোকে বাৰে বাৰে কি কৰিব লাগিব 35ৰ পৰা প্ৰথমতে 5 বিয়োগ কৰিব লাগিব বাৰে বাৰে তোমালোকে কৰি যাবা যেতিয়া 0 পাবা আৰু কেইবাৰ বিয়োগ কৰিলা সেইটোৱে হ'ব ইয়াৰ উত্তৰ ঠিক আছে গ যদি 30টা বেঙেনাৰ পুলি 3টা শাৰীত সমান সংখ্যককৈ ৰুৱে প্ৰতিটো শাৰীত কিমানটাকৈ পুলি ৰুব পাৰিব এতিয়া 3য়ে 30ক হৰণ কৰিলে 10টাকৈ ঠিক আছে তোমালোকে 3য়ে 30ক হৰণ কৰিলে 10 পাবা 3 পূৰণ 10 30 অথবা তোমালোকে আগৰ নিয়ম মতে 30ৰ লগত প্ৰথমতে 3 বিয়োগ কৰিবা আকৌ যিমান পাবা তাতে 3 বিয়োগ কৰিবা আৰু কিমান বাৰ কৰিলা চাবাচোন এবাৰ কৰি 10 বাৰ কৰিবই লাগিব তেতিয়াহে তোমালোকে 0 পাবা ঘ যদি 35টা নাৰ্জী ফুলৰ পুলি 5টা শাৰীত সমান সংখ্যককৈ ৰুৱে প্ৰতিটো শাৰীত কিমানটাকৈ পুলি ৰুব পাৰিব 5 আৰু 7 7 5 গুণ 35 ঠিক ইয়াত চোৱা ভাজক আৰু ভাগফলৰ লগত চিনাকি হওঁ আহা ইমান দেৰি আমি অংক কৰিলোঁ হৰণ কিন্তু ভাজক ভাগফল বা হৰণফল আমি বুজাই নাই হয়নে হৰণৰ যেহেতু পাঠ হয় কিন্তু আমি হৰণ কৰাই নাই যোগ বিয়োগ পূৰণতে আমি কৈ আছোঁ মই তোমাক বিয়োগ ক'লোঁ পূৰণ ক'লোঁ হয়নে এতিয়া হৰণ ফল কেনেকৈ পাম মানে 3য়ে 12ক হৰণ কৰিলোঁ 3 হ'ল ভাজক 12 হ'ল ভাজ্য 4 হ'ল ভাগফল অথবা হৰণ ফল এইটো ভাগ শেষ মানে শেষ হ'ল এতিয়া 0 চোৱা ভাজ্য যাক হৰণ কৰিব লাগে মানে ভাজ্য মানে যাক তুমি হৰণ কৰিবা ভাজক মানে যিহেৰে হৰণ কৰা যায় 3 ইয়াত চোৱা ভাজক ভাগফল হৰণ কৰি পোৱা সংখ্যা যিমান বাৰ বিয়োগ কৰিব মানে যিমান বাৰ আগতে আমাক কৰি দেখাই দিয়া হৈছিল নহয় 12ৰ পৰা তুমি 3 বিয়োগ কৰিবা কিমান পাবা ইয়াত লিখিবা কিমান পাবা 9 পাবা
9ৰ পৰা আকৌ 3 বিয়োগ কৰিবা কিমান পাবা 6 পাবা 6ৰ পৰা আকৌ 3 বিয়োগ কৰিবা কিমান পাবা 3 পাবা আৰু শেষত আৰু 3 বিয়োগ কৰিবা তেতিয়াহে শূন্য পাবা তেতিয়া তুমি কিমান বাৰ 3 বিয়োগ কৰিলা 4 বাৰ আগত যে আমি কৰিছিলো ঠিক তেনেদৰেও কৰিব পাৰি আৰু এনেকেও কৰিব পাৰি হৰণ কৰি হৰণফল লিখো আহা এইটো পদ্ধতিৰে তোমালোকে হৰণ কৰিবা দে ইয়াত মই ভালকে বুজাই দিলো এতিয়া 2 এ 6 হৰণ কৰিলে 3 4 এ 8 হৰণ কৰিলে 2 5 এ 10 হৰণ কৰিলে 2 মই তোমালোকক বুজাই দি আছো ঠিক আছে ইয়াত চোৱা 2 এ 3 হৰণ কৰিলো 2 3 গুণ 6 শেষ শূন্য ইয়াৰ হৰণফল হ'ব 3 ঠিক আছে হৰণফল 3 ভাজ্য হ'ল 6 ভাজক হ'ল 2 ভাগ শেষ শূন্য ইয়াক আকৌ 4 এ 8 হৰণ কৰিব লাগিব 4 হ'ল ভাজক 8 হ'ল ভাজ্য হৰণফল হ'ল 2 অথবা ভাগফল হ'ল 2 ইয়াতে 2 4 2 8 ভাগ শেষ শূন্য ইয়াত 5 এ 10 কৰিলো 5 হ'ল ভাজক 10 হ'ল ভাজ্য 2 হ'ল ভাগফল 0 হ'ল ভাগ শেষ ঠিক আছে ভালকে বুজি লবা এতিয়া চোৱা মই তোমালোকক কেইটামান দিয়া হৈছে বুজাই দিম বেছি বুজাই নিদিও আগৰখিনি বহুত বুজাই দিলো ঠিক আছে হৰণ কৰাৰ লগতে ভাজ্য ভাজক ভাগফল চিহ্নিত কৰা এতিয়া চোৱা 4 ৰে 20ক 5 বাৰ 5 4 গুণ 20 ইয়াত 8 হ'ব হৰণ কৰিলে ইয়াত 7 হ'ব ইয়াত 4 হ'ব ইয়াত 2 হ'ব ইয়াত 3 হ'ব ইয়াত 5 হ'ব ইয়াত 9 হ'ব ইয়াত 9 হ'ব ঠিক আছে মই তোমালোকক এটা কৰি দেখাই দি আছো ইয়াত চোৱা 20ক কৰিলো 4 ঠিক আছে 4 5 গুণ 20 ঠিক আছে 4 5 গুণ 20 ইয়াত হ'ব 0 দিব লাগিব ঠিক আছে ভাজ্য হ'ল কিমান 20 এইটো ভাজ্য ভাজক হ'ল 4 5 হ'ল ভাগফল ঠিক আছে ঠিক তেনেদৰে এনেকে পাতিবা আৰু এনেকে লিখিবা আৰু এবাৰ কিতাপত ভালকৈ চাই ল'বা ইয়াতে বুজি পাবা আৰু মই বুজাইয়ে দিলো এতিয়া আমি আলোচনা কৰিম কৰু আহাত দিয়া হৈছে 5টা আম 5 গৰাকী মানুহৰ মাজত সমানে ভগালে গাইপতি কেইটাকৈ আম পাব এটাকৈ ঠিক আছে গতিকে 5 এ 5ক হৰণ কৰিলে 1 5 গুণ 5 2 গাইপতি এটাকৈ 8টা আম কেইগৰাকী মানুহৰ মাজত সমানে ভগাব পাৰি 8 গৰাকী গতিকে 1 এ 8ক হৰণ কৰিলো 8 3 ভেড়াৰ পাল এটাত থকা ভেড়াবোৰৰ মুঠ ঠেং 32খন প্ৰতিটো ভেড়া 4খনকৈ ঠেং থাকিলে পালটোত কেইটা ভেড়া আছে 32 ঠিক আছে প্ৰতিটো ভেড়াৰ সংখ্যা 4 আৰু মানে 4খনকৈ ঠেং ঠিক আছে প্ৰতিটো ভেড়াৰ ঠেং 4খনকৈ 4 ৰে আমি 32ক হৰণ কৰিলো 8টা ঠিক আছে 4 দোকান এখনত বিক্ৰী কৰিবলৈ ৰখা ৰিক্সাবোৰৰ মুঠ চকাৰ সংখ্যা 24টা হলে ৰিক্সাৰ সংখ্যা কিমান এটা ৰিক্সাত কেইটা চকা থাকে 3টা 24ক আমি 3 ৰে হৰণ কৰিলো 8 8 3 গুণ 24 ঠিক আছে দোকান এখনত বিক্ৰী কৰিবলৈ ৰখা ৰিক্সাবোৰৰ মুঠ চকাৰ সংখ্যা 24টা মানে কেইটা চকা থাকিব 24টা যদি থাকে হলে ৰিক্সাৰ সংখ্যা কিমান থাকিব 8খন এটা 3টা হলে কেইটা হলে 24 হ'ব 8খন কিয়নো 8 3 গুণ 24 3 ৰে 24ক হৰণ কৰিলো 8 পালো এতিয়া গণিত যাদু চোৱা এইটো অংক অলপ ভালকৈ চাবা দে এটা সংখ্যা লোৱা প্ৰথমতে আমি এটা সংখ্যা ল'ব লাগিব 2 ললো সংখ্যাটোৰ লগত 7 যোগ কৰা 7 যোগ কৰিলো 9 পালো 4 ৰে পূৰণ কৰা 9 4 গুণ 36 পালো এতিয়া 3 বিয়োগ কৰা 36ৰ পৰা 3 বিয়োগ কৰিলো 39 পালো ঠিক আছে 11 বিয়োগ কৰা 11 বিয়োগ কৰিলো 28 পালো ঠিক আছে 4 ৰে হৰণ কৰা এতিয়া 28ক 4 ৰে হৰণ কৰিলো 7 পালো এতিয়া 4 যোগ কৰা 7ৰ লগত 4 যোগ কৰিলো 11 পালো ঠিক আছে 9 বিয়োগ কৰা 11ৰ পৰা 9 বিয়োগ কৰিলো 2 পালো যিমান সংখ্যা লৈছিলো সিমানে পালো ঠিক আছে বুজি পাইছা ভালকৈ চাবা তোমালোকে কৰিবা বহুত সহজ 2 ধৰিবা তোমালোকে ধুনিয়াকৈ কৰিব পাৰিবা এতিয়া ভালকৈ চোৱা বুজিব পাৰিবা এতিয়া আমি আলোচনা কৰিম পূৰণ আৰু হৰণৰ সম্পৰ্ক ইয়াত চোৱা এখন গামোচাত জাপি ফুল আছে কেইটা এটা দুটা তিনিটা চাৰিটা পাঁচটা 4 এখন গামোচাত জাপি ফুল আছে 5টা কেইটা আছে এটা দুটা তিনিটা চাৰিটা 5টা এতিয়া চোৱা 4 গৰাকী মানুহৰ বাবে গামোচা লাগিব কেইখন 4খন এখন দুখন তিনিখন 4খন এতিয়া চোৱা এতিয়া আমাক দিয়া হৈছে এতিয়া 4খন গামোচাত থকা মুঠ জাপি ফুলৰ সংখ্যা কিমান চাও আহা 4 পূৰণ 5 20টা 4খন গামোচাত মুঠ 20টা জাপি ফুল আছে প্ৰতিখন গামোচাত 5টাকৈ জাপি ফুল আছে অৰ্থাৎ 20ক আমি 4 ৰে হৰণ কৰিলো 5 পালো
চিন্তা কৰা এখন গামোচাত 5টা জাপি ফুল আছে কেইটা আছে 5টা তেন্তে 30টা জাপি ফুল পাবলৈ তেনেকুৱা গামোচা কেইখন লাগিব 30ক আমি 5ৰে হৰণ কৰিম 6খন আৰু ইয়াত চোৱা পূৰণ আৰু হৰণৰ মাজত সম্পৰ্ক স্থাপন কৰোঁ আহা 5 পূৰণ 7 35 এতিয়া 7এ কিমান সংখ্যা থাকিলে ইয়াত আমি 5 পাম ইয়াত কিমান থাকিব লাগিব 35 কিয়নো 7 5 গুণ 35 ইয়াত চোৱা 35ক কিমানেৰে হৰণ কৰিব লাগিব 5এৰে হৰণ কৰিলে আমি 7 পাম 9 পূৰণ 6 54 ঠিক আছে 6এ 54ক 9 বাৰ 54 9এ যদি 54ক হৰণ কৰোঁ 6 বাৰ ঠিক আছে বুজি পাইছা ইয়াত চোৱা 21 হৰণ 3 উত্তৰ হ'ব 7 এতিয়া ইয়াত কি হ'ব 3ৰে 12 হৰণ কৰোঁতে আমি কিমান পালোঁ 4 পালোঁ ইয়াত চোৱা আকৌ সিধা সিধি ইয়াত আহিবা 12 হৰণ 3 মানে 4 পালোঁ ঠিক আছে ইয়াত 12 হৰণ 3 4 ইয়াতো 12 হৰণ 3 4 15 হৰণ 3 5 মানে 5 3 গুণ 15 ঠিক আছে 3ৰে 15 হৰণ কৰিলে 5 বাৰ কৰিম ঠিক আছে আগতে যে আমি বিয়োগ কৰিছিলোঁ এতিয়া চোৱা 15 5এ 15 হৰণ কৰিলে 3 পাম 5 3 গুণ 15 ঠিক আছে হৰণ 3 7 আছে হয়নে ইয়াত চোৱা 21 হৰণ 7 3 ঠিক আছে 7 3 গুণ 21 3 7 গুণ 21 5 3 গুণ 15 5 3 গুণ 15 3 4 গুণ 12 4 3 গুণ 12 ঠিক আছে ইয়াত এনেকৈ মিলাই দিয়া হৈছে এতিয়া চোৱা 4এ 24ক হৰণ কৰোঁতে আমি 6 4 6 গুণ 24 6এ আকৌ 24ক কিমান বাৰ যাব 4 বাৰ 8এ 24ক 3 বাৰ 8 3 গুণ 24 3এ 12ক কেইবাৰ 4 বাৰ হৰণ কৰিলে ঠিক আছে 3 4 গুণ 12 এতিয়া চোৱা আৰু হৰণৰ মাজৰ সম্পৰ্ক বুজি তালিকাবোৰ সম্পূৰ্ণ কৰা হৰণ পূৰণ 3ৰে 6ক হৰণ কৰিব লাগিব দুবাৰ ঠিক আছে 2 3 গুণ 6 ইমান দেৰি যে মই বুজাই আছিলোঁ তোমালোকক বাৰে বাৰে 9 18ক হৰণ কৰিলোঁ 2 9এ 18ক হৰণ কৰিলোঁ 2 9 2 গুণ 18 ঠিক আছে 5এ 40ক হৰণ কৰিলোঁ 8 বাৰ 8 5 গুণ 40 হৰণ 7এ 14ক হৰণ কৰিলোঁ 2 পালোঁ 2 7 গুণ 14 3এ 12ক হৰণ কৰিলোঁ 4 পালোঁ 4 3 গুণ 12 ঠিক আছে ইয়াততো আমাক দিয়া হৈছিল ইয়াত দিয়া হোৱা নাই আমি বনালোঁ মই লিখি দিছোঁ চোৱা 6এ 37ক 6 বাৰ 6 6 গুণ 36 ঠিক আছে হৰণ কৰিলে পূৰণ লাগিবই ইয়াত চোৱা তালিকা কেইটা খুলিবলৈ শুদ্ধ চাবিপাত বিচাৰি আষ্টানি মিলা অহা ইয়াত চোৱা 5এ 20ক হৰণ কৰিলে 4 4 5 গুণ 20 3এ 18ক হৰণ কৰিলে 6 3 গুণ 18 5এ 25ক হৰণ কৰিলে 5 5 গুণ 25 6এ 12ক হৰণ কৰিলে কিমান হ'ব 6 2 গুণ 12 9এ 27ক হৰণ কৰিলে কিমান হ'ব 3 9 3 গুণ 27 ইয়াত মিলাই ল'বা এতিয়া আমি আলোচনা কৰিম ইয়াত চোৱা হৰণফল 6 হোৱাকৈ খালী ঠাইবোৰত সংখ্যা বহুৱাও আহা ইয়াত চোৱা 2এ 12ক হৰণ কৰিলোঁ 6 পালোঁ উত্তৰ 8এ 48ক হৰণ কৰিলে 6 8 গুণ 48 5এ 30ক হৰণ কৰিলে 6 5 গুণ 30 ঠিক আছে ইয়াত চোৱা 6এ 37ক হৰণ কৰিলে 6 বাৰ যাব অথবা 7এ যদি 42ক হৰণ কৰোঁ 7 6 গুণ 42 দুটা সংখ্যা বুজাই দিছোঁ দেই 3এ 18ক হৰণ কৰিলে 6 6 3 গুণ 18 10এ যদি 60ক হৰণ কৰোঁ 6 10এ যদি 60ক হৰণ কৰোঁ 6 বাৰ তোমালোকে ইয়াত বেলেগ সংখ্যাও লিখিব পাৰা 9এ যদি 54ক হৰণ কৰোঁ 6 পাম 4এ যদি 24ক হৰণ কৰোঁ 6 4 গুণ 24 ঠিক আছে পূৰণ নেওতা মুখস্থ লাগিব চিন্তা কৰি লিখা চিন্তা কৰি লিখা ক 5ক 1ৰে হৰণ কৰিলে হৰণফল কিমান পাবা 5এ পাবা 1এ 5ক হৰণ কৰিলে কি পাবা 5 পাবা 5 গুণ 5 7ক 7ৰে হৰণ কৰিলে হৰণফল কিমান পাবা 1 পাবা 7 গুণ 7 ঠিক আছে 7এ 7ক হৰণ কৰিলে 1 পালা গছ চোৱা 14টা আম 4জনৰ মাজত সমানে ভগালে প্ৰতিজনে কেইটাকৈ পাব প্ৰতিজনে 3টাকৈ পাব মই বুজাই দিম কিমানটা আম ৰৈ যাব 2টা কিয়নো 4এ যদি 14ক আমি হৰণ কৰোঁ 4 3 গুণ 12 তেতিয়া কিমান থাকিব 14 পৰা 12 বিয়োগ কৰিলে 2 থাকিব ঠিক আছে কিমানটা আম ৰৈ যাব বুলি কৈছে 2টা আৰু কেইটাকৈ পৰিব 3টাকৈ কিয়নো আমি হৰণ কৰিলোঁ আৰু তলৰ কেইটা থাকিল 2 থাকিল ঠিক আছে ঘ কোনটো সংখ্যাক 8ৰে হৰণ কৰিলে হৰণফল 4 পাবা এতিয়া চোৱা 8ৰে যদি আমি 32ক হৰণ কৰোঁ 8 4 গুণ 32 হৰণফল কিমান হ'ল
4 ঠিক আছে 8 4 গুণ 32 তোমালোকে ইয়াত কৰি চাবাচোন 8 লিখিবা ইয়াতে 32 লিখিবা হৰণ কৰিবা 8 4 গুণ 32 জিৰিনাৰ হাতত 118টা ভিন ভিন ৰঙৰ মণি আছে তেওঁ 4 গৰাকী বান্ধৱীৰ বাবে 29টাকৈ মণিৰে একোডালকৈ মালা গাঁঠিব বিচাৰিলে তেওঁৰ হাতত থকা মণিৰে মালা কেইডাল গাঁঠিব পাৰিবনে পাৰিব হ'ব মই বুজাই দিম যদিহে তেওঁ এডাল মালাত 30টাকৈ মণি দিব বিচাৰে তেন্তে 4ডাল মালা গুঠিবলৈ আৰু কিমানটা মণি লাগিব 2টা লাগিব ঠিক আছে মই বুজাই দিম তোমালোকক গণিতটো অলপ দীঘল আছে ইয়াত চোৱা জিৰিনাৰ হাতত কেইটা ভিন ভিন ৰঙৰ মণি আছে 118টা 118 লিখিলো দে হৈছে তেওঁ 4 গৰাকী বান্ধৱীৰ বাবে 29টাকৈ মণিৰে একোডালকৈ মালা গাঁঠিব বিচাৰিলে মানে 29টাকৈ মণিৰে কেইটাকৈ 29টাকৈ কেইগৰাকী বান্ধৱীক 4 গৰাকী 29 আৰু 4 আমি পূৰণ কৰিলো 116টা পালো ঠিক আছে তেওঁৰ হাতত থকা মণিৰে মালা কেইডাল গাঁঠিব পাৰিবনে পাৰিব কিয়নো 116টাহে মণি তাইৰ প্ৰয়োজন হ'ল মণি আছিল তাইৰ লগত 118টা 2টা মণি থাকিল কেইটা মণি থাকিল 2টা মণি থাকিল এতিয়া চোৱা যদিহে তেওঁ এডাল মালত 30টাকৈ মণি দিব বিচাৰে কেইটাকৈ দিব বিচাৰে 30টাকৈ দিব বিচাৰে 30টাকৈ ঠিক আছে তেন্তে 4ডাল মালা গুঠিবলৈ আৰু কিমানটা মণি লাগিব 30 পূৰণ 4 কেইটা লাগিব 120টা 18তকৈ কেইটা বেছি হ'ল 2টাহে বেছি 120ৰ পৰা 118 বিয়োগ 2টা ঠিক আছে সেইকাৰণে উত্তৰ আমি কিমান পালো কিমানটা মণি লাগিব 2টা লাগিব বুজি পাইছা ইয়াত ভালকৈ চাবা মই ইয়াত সংখ্যা ধুনীয়াকৈ লিখি বুজাইয়ে দিছো তোমালোকক ঠিক আছে 118টা মণি 29 পূৰণ 4 কৰিলো 116টা পালো 30 পূৰণ 4 কৰিলো 120 পালো 120ৰ পৰা 118 বিয়োগ কৰিলো 2 পালো উত্তৰ 2টা ঠিক আছে ইয়াত ভালকৈ চাবা এটা হাতৰ ভাঙো আহাত দিয়া হৈছে আমাক ক বগৰী আছে 8টা কেইটা বগৰী 8টা ল'ৰা ছোৱালী আছে 4 গৰাকী কেইগৰাকী 4 গৰাকী ককাই কলে সমানে ভগাই লোৱা গাইপতি কেইটাকৈ পৰিব কোৱা 4ৰে 8ক হৰণ কৰিলো 2টা ঠিক আছে ইয়াত চোৱা খ ঘিলা পিঠা ভাজিলে 20খন কেইখন 20খন ল'ৰা আছে 4জন কেইজন 4জন মায়ে আহি সমানে ভগাই কেইখন পিঠা এজনে পাব 4য়ে 20ক হৰণ কৰিলো 5টা ঠিক আছে এতিয়া আমি আলোচনা কৰিম আৰি খাজু আহা ইয়াত আছে 12টা চোৱা 2 4 6 8 10 12 ওপৰৰ আকৃতি কেইটা ব্যৱহাৰ কৰি তলৰ আৰিটো খাজু আহা ইয়াত কেইটা ব্যৱহাৰ কৰা হৈছে বাকচ 1 2 3 4 5 6 আৰু ইয়াত কেইটা লাগিব 6টা লাগিব এনেকুৱা আমি কেইটা আৰি খাজিব পাৰি বনালো এটাটো দিয়াই হৈছে আৰু এটা বনালো 2টা ঠিক আছে এটা এইটো আৰু এটা আমি বনালো 2টা ইয়াত ওপৰৰ আকৃতি কেইটা ব্যৱহাৰ কৰি তলত দিয়া আৰিটো খাজু আহা ওপৰৰ আকৃতি ইয়াত দিয়া হৈছে মানে ফুলৰ পাহি দিয়া হৈছে 2 4 6 8 10 12 14 16টা ঠিক আছে এই পাহি চাও কেইটা আছে 1 2 3 4 5 6 7 8টা পাই দি এটা ফুল বনালো আৰু এটা বনাম 16টা হৈ গ'ল এনেকুৱা 2টা আৰি খাজিব পাৰি ঠিক আছে এনেকুৱা কেইটা পাৰি 2টা অথবা এটাটো আমাক দিয়াই হৈছে হয়নে আৰু এটা খাজিলো আমি ঠিক আছে ইয়াতো আমাক এটা বাকচ দিয়া হৈছে আৰু এটা খাজিলো মানে মুঠত 2টা ঠিক আছে আশা ৰাখিছো মৰমৰ ছাত্ৰ ছাত্ৰী তোমালোকে ভিডিঅ' বুজি পাইছা বুলি ভিডিঅ'টো দীঘল হৈছে মই সম্পূৰ্ণ পাঠৰ ভিডিঅ' আনিছো সেইকাৰণে ভিডিঅ'টো দীঘল হৈছে আকৌ আমি লগ পাম পাঠ 9ত এনেকৈ মই তোমালোকক এটা ভিডিঅ'তে সম্পূৰ্ণ ভিডিঅ' দিবলৈ যত্ন কৰিম ভাগকৈ দিলে তোমালোকৰ অসুবিধা হ'ব আকৌ লগ পাম আমি ভগ্নাংশ পাঠত আজিৰ কাৰণে ধন্যবাদ